যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ মেট্ৰিক পৰীক্ষা দিবা তোমালোকৰ প্ৰি ফাইনেল এক্সাম আহি পালেহি প্ৰি ফাইনেল এক্সাম লৈ আৰু বেছি দিন নাই এতিয়া কথাটো হ'ল এই কেইদিন কেনেকৈ পঢ়িলে আমি প্ৰি ফাইনেলত ভাল মাৰ্কছ পাব পাৰি তাৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম তাৰ আগতে এটা কথা মনত ৰাখিবা প্ৰি ফাইনেলটো ধেমালি বুলি নাভাবিবা কিছুমানে প্ৰি ফাইনেলটোক ইমান কেয়াৰ নকৰে ক্লাছ টেষ্ট বুলি ভাবে কিন্তু মোৰ মতে প্ৰি ফাইনেলটোক বেছি গুৰুত্ব দিব লাগে কাৰণ প্ৰি ফাইনেলত ফাইনেলৰ নিচিনা গোটেই সিলেবাছৰ পৰা কুৱেশ্যন আহে তোমালোকে যদি প্ৰি ফাইনেল এক্সামত ভাল মাৰ্কছ উঠাব পাৰা তেনেহ'লে তোমালোকে ফাইনেল পৰীক্ষাটো ফালি দিবা এইটো 100% গ্যাৰান্টি এতিয়া তোমালোকে ভাবি আছা যে তোমালোকৰ সিলেবাছ কমপ্লিট হৈছে কিন্তু প্ৰি ফাইনেল এক্সাম দিয়াৰ পিছতহে গম পাবা একচুৱেলি সিলেবাছ কমপ্লিট হৈছে নে নাই এতিয়া বলা জানিলো প্ৰি ফাইনেলৰ আগতে তোমালোকে কি কৰিবা আৰু কি নকৰিবা সো নাম্বাৰ 1 মাইন্ডসেট তোমালোকে মাইন্ডসেটটো ক্লিয়াৰ ৰাখিবা মনে মনে এইটো ধাৰণা লবা যে আমি ফাইনেল এক্সাম দি আছো তোমালোকে প্ৰি ফাইনেলত 80% উঠাব পাৰিলে তেনেহ'লে ফাইনেলত 90% ৰ ওপৰত পাবা এইটো 100% গ্যাৰান্টি সো প্ৰি ফাইনেল এক্সামটো তোমালোকে ভালকৈ দিবলৈ ট্ৰাই কৰিবা নাম্বাৰ 2 কমপ্লিট ইউৰ সিলেবাছ যদি এতিয়ালৈকে তোমাৰ সিলেবাছ কমপ্লিট হোৱা নাই তেনেহ'লে জলদি সিলেবাছ কমপ্লিট কৰাত ধ্যান দিয়া কাৰণ প্ৰি ফাইনেলত কমপ্লিট সিলেবাছৰ পৰা কুৱেশ্যন আহে নাম্বাৰ 3 ৰিভিজন ইমান দিন যি পঢ়িলা সেই গুটিখিনি চেপ্টাৰ্ছ আৰু কুৱেশ্যন এনসাৰ এবাৰ ৰিভাইজ মাৰিবলৈ চেষ্টা কৰা যিকোনো এটা এনসাৰ ৰিভাইজ নামাৰিলে পাহৰি যোৱাৰ খুব চান্স থাকে সেইবাবে ৰিভিজন ইজ ভেৰি ইম্পৰ্টেণ্ট নাম্বাৰ 4 এভয়েড ডিষ্ট্ৰেকশ্যন এক্সামলৈ বেছি দিন নাই এতিয়াও যদি তুমি এনে মোবাইল চাই সময় নষ্ট কৰি থাকা তেনেহ'লে কিন্তু পিছত পস্তাব লাগিব সেইবাবে আজি মোবাইলৰ পৰা ফাল্টু এপছবোৰ ডিলিট কৰি দিয়া যিবোৰ এপছৰ লগত তোমাৰ ৰিজাল্টৰ কোনো সম্পৰ্ক নাই সেইবোৰ এপছ ডিলিট কৰি দিয়া নাম্বাৰ 5 ইম্পৰ্টেণ্ট টপিকছ যিবোৰ চেপ্টাৰৰ পৰা ফাইনেলত বেছি মাৰ্কছ আহিব সেইবোৰ চেপ্টাৰত বেছি গুৰুত্ব দিব লাগিব যিবোৰ কুৱেশ্যন এক্সামত বাৰে বাৰে ৰিপিট হৈ থাকে সেইবোৰ কুৱেশ্যনত বেছি গুৰুত্ব দিব লাগিব আৰু এটা কথা মনত ৰাখিবা টপাৰ হ'বলৈ হ'লে টপাৰৰ নিচিনা পৰিশ্ৰম কৰিব লাগিব এদিন বা দুদিন পৰি কোনোবাই টপাৰ হ'ব নোৱাৰে টপাৰ হোৱাৰ বাবে সদায় পৰিশ্ৰম কৰিব লাগিব সদায় কিতাপৰ লগত সময় কটাব লাগিব কিতাপৰ লগত বন্ধুত্ব কৰিব লাগিব এক্সামলৈ বেছি দিন নাই এতিয়া নিজৰ মূল্যৱান সময় কিতাপৰ লগত ব্যয় কৰা আৰু যদি তুমি এতিয়া নিজৰ মূল্যৱান সময় মোবাইল চাই পাৰ কৰি দিয়া তেনেহ'লে কিন্তু পিছত পস্তাব লাগিব কোনদিনা পস্তাব লাগিব সেইটো জানানে নাই সেইটো হ'ল ৰিজাল্টৰ দিনা যেতিয়া তোমাৰ বন্ধুৰ ঘৰত মানুহে মিঠাই খাই থাকিব আৰু এইপিনে তুমি অকলে বহি কান্দিবা সেইদিনা গম পাবা তুমি যে সময়ৰ কি মূল্য তোমাৰ মা দেউতাৰ কিমান আশা যে এইবাৰ তুমি ভাল ৰিজাল্ট কৰিবা আৰু তুমি এইপিনে নিজৰ মূল্যৱান সময় ল্যাপটপ মোবাইল চাই গেমছ খেলি নষ্ট কৰি দিয়া এতিয়া সময় নষ্ট কৰি আছা কোনেও চাবলৈ নাহে কিন্তু ৰিজাল্টৰ দিনা সকলোৱে আহিব তোমাৰ ৰিজাল্ট চাবলৈ সেইদিনা যাতে তোমাৰ মূৰটো তলৰ পিনে নাথাকে সেইদিনা কি জবাব দিবা এবাৰ ভাবিছানে এতিয়াও তোমাৰ হাতত বহুত সময় আছে পঢ়া আৰম্ভ কৰি দিয়া এতিয়া অলপ পৰিশ্ৰম কৰা চাবা তোমাৰো খুব ধুনীয়া ৰিজাল্ট হ'ব এটা কথা সদায় মনত ৰাখিবা মানুহে তোমাৰ লগত বেইমানি কৰিব পাৰে কিন্তু পৰিশ্ৰমে কেতিয়াও বেইমানি নকৰে এণ্ড শেষত মোৰ ফালৰ পৰা তোমালৈ বেষ্ট অফ লাক